নমস্কাৰ অসমৰ এক্সাম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আমি আজি জানিম কোনখন দেশৰ দ্বাৰা আয়োজন কৰা হয় আহলান মোদী অনুষ্ঠান বাই হুইচ কাণ্ট্ৰি ইজ দ্য আহলান মোদী ইভেন্ট হোষ্টেড অপশ্যনসমূহ আছে সৌদি আৰৱ কাটাৰ সংযুক্ত আৰৱ আমিৰশ্বাহী ওমান ঠিক আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংযুক্ত আৰৱ আমিৰশ্বাহী যাক কোৱা হয় UAE Second question to hoise in which state the nation's first healthy and hygienic food street prasadam inaugurated? Options are Madhya Pradesh, Rajasthan, Gujarat, Uttar Pradesh. কোনখন ৰাজ্যত দেশৰ প্ৰথমটো স্বাস্থ্যসন্মত আৰু স্বচ্ছ খাদ্য ষ্ট্ৰীট যিটো কোৱা হয় ফুড ষ্ট্ৰীট প্ৰসাদম উদ্বোধন কৰা হৈছে অপশ্যনসমূহ আছে মধ্য প্ৰদেশ ৰাজস্থান গুজৰাট উত্তৰ প্ৰদেশ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মধ্য প্ৰদেশ Question number 3 Who has been appointed as the ambassador to the World Trade Organization? Options are Senthil Pandian, Ramesh Kumar D, Pia Sharma, Vikram Singh Rajput. বিশ্ব বাণিজ্য সংস্থা World Trade Organization-ৰ দ্বাৰা ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে ভাৰতৰ হয় হা তো অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সেন্থিল পাণ্ডিয়ান চি Question number 4 In which state is Atal Setu India's longest sea beach located? ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেতু কোন ৰাজ্যত অৱস্থিত অপশ্যনসমূহ আছে কেৰালা অপশ্যন বি গুজৰাট অপশ্যন চি তামিলনাডু অপশ্যন ডি মহাৰাষ্ট্ৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাৰাষ্ট্ৰ Question number 5 এটা ইজি কুৱেশ্যন What was the first Assamese children magazine? প্ৰথম অসমীয়া শিশু আলোচনীখন কি আছিল অপশ্যনছ are ল'ৰা বন্ধু বি মৰমৰ দেউতা চি ভাইটি ডি সফুৰা তো শুদ্ধ উত্তৰটো হৈছে চি ভাইটি